নমস্কাৰ, কি খবৰ? মই নিৰঞ্জন বৰা, মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। যিহেতু BSF হেড কনষ্টেবলৰ এডমিট কাৰ্ড আহি গ'ল, মই যিহেতু বহুত ভিডিঅ' প্ৰস্তুত কৰিলোঁ, বহুখিনিয়ে ভিডিঅ' প্ৰস্তুত কৰিলোঁ, য'ত নেকি আমাৰ ইণ্ডিয়াৰ যিখিনি পাৰামিলিটাৰী ফ'ৰ্চ আছে, BSF, CISF, ITBP, আছাম ৰাইফল, SSB, CRPFকে ধৰি আৰু আছাম ৰাইফলৰ যিকেইটা ক্লাৰ্কৰ পোষ্ট আছে, এইবাৰ কম্বাইনকৈ হৈছে SSC দৰে, SSC GD দৰে। BSF গোটেই ভেকেঞ্চিখিনি কণ্ডাক্ট কৰিছে। তাৰ ইতিমধ্যে মই যিকেইটা ইনফৰ্মেশ্যন দি আছোঁ আপোনালোকে কমেণ্ট কৰিব হয় নহয়, যিহেতু 17 মাৰ্চৰ পৰা ফিজিকেল ষ্টাৰ্ট হ'ব বুলি ক'লোঁ, সেইমতে আপোনালোকে এডমিট কাৰ্ড আহিলে নিশ্চয় আপোনালোকে প্ৰমাণ সহকাৰে পাইছে। আৰু এনেধৰণৰ একদম সঠিক তথ্যসমূহ, যিকোনো চাকৰিৰ লগত যদি আপুনি চাকৰি এটা ল'ম বুলি যদি ভাবিছে, এনেধৰণৰ গুৰুত্বপূৰ্ণ সঠিক তথ্যসমূহ আগতীয়াকৈ জানিবৰ বাবে, অসমৰ আটাইতকৈ আগতীয়াকৈ জানিবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইবাৰ কম আছে বৰ্তমান, কিন্তু যিখিনি ইনফৰ্মেশ্যন দি আছোঁ আপোনালোকে প্ৰমাণ পাইছে নিশ্চয়, যিসকলে চাই আছে। সকলোতকৈ আগতে মই দিওঁ, ছাবস্ক্ৰাইবাৰ কম হ'ব পাৰে, যিমানখিনি তথ্য দিওঁ সকলোতকৈ আগতে, যি পোষ্টেই নহওক, চেণ্ট্ৰেলৰ লগতে আছামৰ লগতে অল ইণ্ডিয়া ভেকেঞ্চি এটাও যদি পোষ্ট থাকে ময়ে প্ৰথম দিওঁ। আপোনালোকে হয় নহয়, মোৰ ভিডিঅ' অহাৰ পিছতহে বেলেগ ইউটিউব চেনেলৰ ভিডিঅ' আহে, আপোনালোকে হয় নহয় নিজে এবাৰ চেক কৰি চাব। এতিয়া এইটো ভিডিঅ'ত আপোনালোকৰ যিহেতু এডমিট কাৰ্ড আহিলে, কেনেদৰে ডাউনলোড কৰিব লাগিব, কি কৰিব লাগিব, আপোনালোকে আগৰ ভিডিঅ'কেইটা গৈ চাই লওক, যোৱাকালি মই আপলোড দিলোঁ। এতিয়া যিহেতু ফিজিকেল ষ্টাৰ্ট হ'ল, আপোনালোক কোনটো চেণ্টাৰত আছে, কোনটো তাৰিখত আছে, তলৰ ভিডিঅ'ত কমেণ্ট কৰিব, নিশ্চয় গম পাইছে। আপোনালোকে যিহেতু বহুত দূৰত পৰিছে ঘৰৰ পৰা, আমাৰ অসমত পৰাই নাই, যিহেতু অসমত মাচিমপুৰ যিটো শিলচৰ BSF হেডকোৱাৰ্টাৰ আছে তাতহে নিশ্চয় পৰিছে, আৰু ইভাগে ৱেষ্ট বেংগলতে পৰিছে, আৰু কাৰ ক'ত পৰিছে আপোনালোকে জনাব। যিহেতু বহুত দূৰলৈ যাব লাগিব, আপুনি ডকুমেণ্টখিনি ভালদৰে ৰেডি কৰি নিব লাগিব, নহ'লে আপুনি ইমান দূৰ কৰিও আপোনাৰ পইচা পাতি খৰচ বৰবাদ হ'ব পাৰে। এখন ডকুমেণ্টটো যদি এৰি থৈ যায়, তেন্তে আপুনি পুনৰ ফিজিকেল ৰানিং পাছ কৰাৰ পিছতো ল'ৰা ছোৱালী সকলোৱে ঘৰলৈ ফেইল হৈ ঘূৰি আহিবলগীয়া হ'ব পাৰে। ডকুমেণ্ট মষ্ট ইম্পৰ্টেণ্ট। কিন্তু এতিয়া প্ৰথমতে আপোনালোকৰ PET PST ৰানিং আৰু হাইট চেজ জোখাটো হ'ব যদিও, কিন্তু আমাৰ অসমৰ ল'ৰা ছোৱালীৰ কাৰণে কেইখনমান ডকুমেণ্ট অতিকে জৰুৰী, সেই ডকুমেণ্টকেইখন আপোনালোকে নিবই লাগিব। ভিডিঅ'টো শেষলৈকে চাব, স্কিপ নকৰাকৈ। প্ৰথম কথা হ'ল, আপোনাৰ যিখন এডমিট কাৰ্ড আহিছে, যিখন এডমিট কাৰ্ড ডাউনলোড কৰিছে, সেইখন আপুনি ধুনীয়াকৈ কালাৰ প্ৰিণ্ট কৰি, যেটা পেজে আহিছে গোটেইটো আপুনি ধুনীয়াকৈ লৈ যাব। তাৰপিছতে আপোনাৰ 2 নম্বৰ মষ্ট ইম্পৰ্টেণ্ট ডকুমেণ্টখন হ'ল এপ্লিকেশ্যন ফৰ্ম। আপুনি যেতিয়া এপ্লাই কৰিছিলে, এপ্লাই কৰোঁতে এখন নিশ্চয় এপ্লিকেশ্যন ফৰ্ম আপুনি অনলাইন কেফেত যদি কৰিছে উলিয়াই ৰাখিছে, সেই এপ্লিকেশ্যন ফৰ্মখন কিন্তু নিবই লাগিব, কম্পালচৰি। আপুনি এৰি থৈ নাযাব, নহ'লে পিছত হাহাকাৰ কৰিবলগীয়া হ'ব তাত চেণ্টাৰত গৈ। 3 নম্বৰ ডকুমেণ্টটো হৈছে ID প্ৰুফ। ID প্ৰুফ যিকোনো এটা হ'লেও হ'ব, আপোনাৰ ভোটাৰ IDটোৰ বাদে আধাৰ কাৰ্ডটো নিব, আধাৰ কাৰ্ডটো হ'লেই হৈ যাব। আধাৰ কাৰ্ড আছে যদি আধাৰ কাৰ্ড নিব, নাই যদিও পান কাৰ্ডটো নিব। পান কাৰ্ডো নাই যদি আপুনি HSLC মেট্ৰিকৰ যিটো এডমিট কাৰ্ড আছে, ডেট অফ বাৰ্থটো মেনশ্যন থকা ফটো সহকাৰে সেইটো আপুনি লৈ গ'ল, ID প্ৰুফ হৈ যাব। 4 নম্বৰ মষ্ট ইম্পৰ্টেণ্ট ডকুমেণ্ট, হাইট আৰু চেষ্ট ৰিলেক্সেশ্যন। আমাৰ অসমৰ সকলো কাষ্টৰ ল'ৰা ছোৱালীয়ে লৈ যাব লাগিব। Annexa 4টো মই যদি পাৰোঁ এইডোখৰতে আপোনালোকক দেখুৱাই দিম। Annexa 4টো আপোনালোকে ফ্লাপ কৰি আপুনি নিজৰ ডিষ্ট্ৰিক্টৰ কোৰ্টত গৈ আপোনাৰ PRC-খন দেখালে বা কাষ্টৰ চাৰ্টিফিকেটখন দেখালেই, আপোনাৰ PRC সকলোৱে যদি অসমৰ কেণ্ডিডেট থাকে দেখালে, বা PRC নাই যদিও আপোনাৰ কাষ্টৰ চাৰ্টিফিকেটৰ ষ্টেটৰ কাষ্টটো দেখালে, সেইটো ফৰ্মেটটো চাইন কৰি দিব, আপুনি সেইটো লগত লৈ যাব লাগিব। Annexa 4টো মষ্ট ইম্পৰ্টেণ্ট ডকুমেণ্ট, আপুনি মনত ৰাখিব। তাৰপিছতে আহিলে ST, যিসকল ST কেণ্ডিডেট আছে, আপোনালোকৰ ST যিসকল ল'ৰা ছোৱালী আছে, তেওঁলোকৰ যিহেতু হাইটটো এনেও কম লাগে, Annexa 4খন নিলেও হ'ব যদিও আপুনি ST যিটো ফৰ্মেট আছে চেণ্ট্ৰেল কাষ্টৰ, ষ্টেট কাষ্টখনৰ লগতে আপোনাৰ চেণ্ট্ৰেল কাষ্টৰ ফৰ্মেটটো মই ইয়াতে আকৌ যদি পাৰোঁ দেখুৱাই দিম। আপোনালোকৰ নটিফিকেশ্যনৰ যিটো ফৰ্মেট আছে সেইটো আপুনি ফ্লাপ কৰি নিজৰ ডিষ্ট্ৰিক্টৰ কোৰ্টত গৈ ষ্টেটৰ কাষ্টখন দেখাই সেইটো ফৰ্মেটটো চাইন কৰি দিব। যাৰ চাইন লাগে তাত কোৰ্টত গৈ ক'লে হ'ব, তেওঁলোকে কৰি দিব। আপুনি সেইটো ST কাষ্টৰ চেণ্ট্ৰেল ফৰ্মেটটো লৈ যাব লাগিব, চেণ্ট্ৰেল কাষ্টটো মানে বনাই লৈ যাব লাগিব। আৰু লগত আপুনি ফটো 2 কপিমান হ'লেও হ'ল, ৰিচেণ্টলি মৰা হ'লেও হ'ব, আপুনি এপ্লাই কৰোঁতে যিখন ফটো দিছিল তাৰ হ'লেও হ'ব, 6 কপিমান মিনিমাম লৈ যাব, অলপ এডভান্সকৈ লৈ যাব, তেতিয়া কোনো ধৰণৰ প্ৰব্লেম নহয়। আৰু এইখিনিয়ে মষ্ট ইম্পৰ্টেণ্ট। আৰু লগতে আপুনি আৰু কেইটামান ডকুমেণ্ট লৈ ল'ব, যিহেতু তাত প্ৰয়োজন হ'ব পাৰে, বিশেষ প্ৰয়োজন নহয় যদিও আপুনি লগত লৈ যাব। মই কৈছোঁ শুনি ল'ব। HSLC মেট্ৰিকৰ এডমিট চাৰ্টিফিকেট, মাৰ্কশ্বিট, এই 3টা বস্তু লৈ যাব। আৰু লগতে হাই ছেকেণ্ডেৰী মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট, যিহেতু এইখিনি হেড কনষ্টেবলৰ পোষ্ট, ক্লাৰ্কৰ পোষ্ট, হাই ছেকেণ্ডেৰী লেভেলৰ কোৱালিফিকেশ্যন লাগে, সেইকাৰণে মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট এই 2টা বস্তু 2খন লৈ যাব। আৰু তাৰপিছতে আপুনি জেৰক্স কপিও এটা লগত লৈ যাব, আৰু অৰিজিনেলো লগত লৈ যাব। তাৰপিছতে ব্লেক বা ব্লু পেন এটা লৈ যাব। তাত যিহেতু ফৰ্ম চৰ্ম ফিল আপ কৰিব লাগিব, তাত বেলেগৰ পেন চেন বিচাৰি থাকিবলৈ অসুবিধা হ'ব, সেইবাবে আপুনি ব্লেক বা ব্লু পেন এটা লগত লৈ যাব। তাৰ পৰা দিব যদিও আপুনি পৰাপক্ষত নিজে লৈ গ'লে নিজৰ সুবিধাটো ভাল হ'ব। এইখিনি ডকুমেণ্টে মষ্ট ইম্পৰ্টেণ্ট।
যিসকলে সকলো কেণ্ডিডেটে আমাৰ হাইট চেষ্ট ৰিলেক্সেশ্যনৰ ফৰ্মেটটো কিন্তু মষ্ট ইম্পৰ্টেণ্ট, মানে গোটেইখিনি ডকুমেণ্টেই মষ্ট ইম্পৰ্টেণ্ট। আৰু আপোনাৰ হাইট চেষ্ট ফৰ্মেটটো নিবই লাগিব, নহ'লে ডাইৰেক্ট ফেইল কৰিব। কিয়নো মই আপোনালোকক বুজাই দিছোঁ চাওক, অল ইণ্ডিয়াৰ কাৰণে BSF হেড কনিষ্টেবলৰ পোষ্টত 165 চেণ্টিমিটাৰ লাগে। আপোনাৰ যদি কিবা কাৰণত তেওঁলোকে জোখ মাখ কৰোঁতে 165 to 164 হৈ গ'ল, তেতিয়া কি কৰিব? সেইবাবে আপুনি ৰিলেক্সেশ্যনখন নিবই নিব। হাইট চেষ্ট জোখোতে তেওঁলোকৰ লগতে কথা কেতিয়াবা বঢ়াইও দিব পাৰে, কেতিয়াবা কমাইও দিব পাৰে। সেইকাৰণে আপোনাৰ যাৰ 170 আছে তেওঁলোকে নিনিলেও কোনো কথা নাই হাইট চেষ্ট ৰিলেক্সেশ্যনখন, কিন্তু পৰাপক্ষত সকলো কেণ্ডিডেটে লৈ যাব। আৰু চেষ্টটো যিহেতু 80 চেণ্টিমিটাৰ অল ইণ্ডিয়াৰ কাৰণে লাগে, আমাৰ অসমৰ কাৰণে 78 চেণ্টিমিটাৰ হ'লেও হয়, নিশ্চয় জানে। আৰু ST চেণ্ট্ৰেল ফৰ্মেটৰ কাষ্টখন কিন্তু আপুনি নিবই নিব। ভিডিঅ'টো আপোনাৰ গুৰুত্ব দি চাব, নহ'লে আপোনালোকে মই যিখিনি ডকুমেণ্ট ক'লোঁ, মানে ডকুমেণ্টৰ লিষ্টখনো মই নিজে হেণ্ড ৰাইটিং কৰাখন ইয়াত দি লগাই দিম, পাৰিলে আপোনালোকে নিবই নিব, নহ'লে আপোনালোকৰ অসুবিধা হৈ যাব। আৰু ইয়াৰ পিছতে আপোনালোকে বুজি পালে নাই কমেণ্ট কৰিব। আৰু যদি চেণ্ট্ৰেল কাষ্টৰ ফৰ্মেটটো আৰু হাইট চেষ্ট ৰিলেক্সেশ্যনৰ NXR ফৰ্মেটটো যদি আপোনালোকে বিচাৰি নাপায়, নেক্সট আকৌ এটা ভিডিঅ' বনাই দিম মই। নটিফিকেশ্যনখন তলৰ ডেছক্ৰিপশ্যনত যিটো টেলিগ্ৰাম চেনেল আছে, তাৰ টেলিগ্ৰাম চেনেলতে পাই যাব। এতিয়া মই ভিডিঅ'টোৰ লিংক দিয়াৰ পিছতে আপোনাৰ নটিফিকেশ্যনখন দি থ'ম। আপুনি নটিফিকেশ্যনৰ সেই হাইট চেষ্ট ৰিলেক্সেশ্যনৰ ফৰ্মেটটো আৰু ST চেণ্ট্ৰেল ফৰ্মেটটো আপুনি ফিলআপ কৰি প্ৰিণ্ট কৰি ধুনীয়াকৈ ডিষ্ট্ৰিক্টৰ কোৰ্টত বনাই লৈ যাব, তেতিয়া কোনো ধৰণৰ অসুবিধা নহয়। আৰু এতিয়া আৰু ৰখি থাকিবলৈ সময় নাই, হাতত আপোনালোকৰ 3 নিচে কম। যদি ময়ো এপ্লাই কৰিছোঁ, চাওঁ মোৰ যদি পুলিচত নাম আহি যায় কাট অফ লিষ্টত, তেতিয়া মই নিশ্চয় নাযামগৈ চাগে। যিহেতু 23 মাৰ্চ তাৰিখে আছাম পুলিচ ABUB কনিষ্টেবলৰ এক্সাম আছে। যদি মোৰ নাম আহে তেতিয়া মই পুলিচৰ এক্সামটো দিম, তাত ইমান দূৰত নাযাম চাগে। যদি নাহে, বাই চান্স নাহিবও পাৰে, কাট অফটো হাই হৈ যাব পাৰে। সেইকাৰণে তাল যাব লাগিব। মই মোৰ এক্সপিৰিয়েঞ্চখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, লাইক কৰি দিব। গোটেই ইনফৰমেশ্যনখিনি পাই যদি ভাল লাগিলে লগৰ বন্ধু বান্ধৱী সকলোকে শ্বেয়াৰ কৰি দিব। আৰু ইয়াৰ পিছত নেক্সট অসমৰ কাৰণে হাইট চেষ্ট কিমান লাগে আৰু এটা ভিডিঅ' আৰু যিমান সময় উলিয়াই মই বনাই দিম আপোনালোকৰ কাৰণে। চেনেলটো ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব সকলোলৈকে। আৰু ইয়াতকৈ যদি কিবা কনফিউজ আছে আপোনালোকে কমেণ্ট কৰিবলৈ নাপাহৰিব। ডেছক্ৰিপশ্যনতে হোৱাটছআপ গ্ৰুপৰ লিংক, ইনষ্টা ID চব আছে, ফ'ল' কৰি ল'ব। হোৱাটছআপ গ্ৰুপত জইন হৈ ল'ব আৰু টেলিগ্ৰাম চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তাতে অফিচিয়েল নটিফিকেশ্যনখন পাব আৰু আপোনালোকৰ প্ৰতিটো ভিডিঅ'ৰ লিংক তাত পাই থাকিব। তেতিয়া ইউটিউবত নাপালেও নটিফিকেশ্যন তাত পাই থাকিব, আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব। নেক্সট আকৌ অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' সৈতে আপোনালোকক টাইমিং কিমান আহিছে ল'ৰা ছোৱালী জনাব, যিসকলে প্ৰেক্টিছ কৰিছে। আৰু ঘৰখন, পৰিয়ালটো, সমাজখন, দেশখনৰ উন্নতি হওক, প্ৰতিটো ক্ষেত্ৰত কাম কৰি যাওক। আপোনালোকৰ লক্ষ্য উদ্দেশ্য সোনকালে পূৰণ হওক, তাৰে কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই আজি এই ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লৈছোঁ। নেক্সট আকৌ অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ সৈতে আপোনালোকৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিয়ে ধন্যবাদ।